हेलो हाय नमस्कार नতুन এটা ভিডিঅ'লৈ স্বাগতম জনাইছো একেবাৰে শৰ্ট ৰিডিং কৰিম নো কন্টেক্ট সিচুৱেচনত থকা ব্যক্তিসকলে তেওঁলোকে যদি বহুত বেছি ভয় সংকাত আছে তেওঁলোকৰ পাৰ্সনে কি ডিসিশন ল'ব উভতি আহিবনে নাহে তেনেকুৱা ধৰণৰ যদি কিবা কথা আমনি কৰি আছে একেবাৰে শৰ্টত জানিবলৈ চেষ্টা কৰিম তেওঁৰ নামটো মনতে তিনিবাৰ লৈ কাৰ্ডৰ এনাৰ্জি হৈতে আপোনাৰ এনাৰ্জি কানেক্ট কৰিব Resonate কৰিলে ক্লেইম কৰিব নকৰিলে simply ignore কৰিব আৰু মোৰ এয়াও ignore কৰিব এটো হল টেটু কলমেৰে অকা মোৰ ছোৱালীয়ে আকিছে গুটে গাহটো ধুই পখালি সফা কৰিলেও এইখিনি ধুব নোৱাৰো দে ইয়াত সাবুন লগোৱা নিখেদ আছে মই মুঠতি এটো সফা কৰিব নোৱাৰো ওকে ইয়াকো আপোনালোকে ইগনোৰ কৰক ধ্যান কৰক কাৰ্ডৰ এনাৰ্জি হৈতে আপোনাৰ এনাৰ্জি কানেক্ট কৰক সফল কৰিছো একেবাৰে শৰ্ট ৰিডিং হ'ব মন সৰি তেওঁৰ নামটো মনতে তিনিবাৰ ল'ব মোৰ টুপিটো ইগনোৰ কৰক সৰি ধেমালি কৰিছো ওকে তেওঁলোকে ভয় খোৱাৰ কোনো কাৰণ নাই একেবাৰে কোনো ৰিজনে নাই তেওঁলোকে ভয় খাব নালাগে কিবা এটা কাৰণত নো কন্টেক্ট সিচুৱেচন হৈছে তেওঁ অকনমান স্পেস বিচাৰিছে আপুনিও হেয়া দিয়াটো উচিত কিবা এটা কাৰণত তেওঁ আপোনাৰ প্ৰতি অকনমান খঙাই আছে অকনমান খং ৰাগ এনেকুৱা ধৰণৰ এনাৰ্জি কাৰণে আসলতে তেওঁ কিছুদিনৰ কাৰণে আতৰি আছে আপোনাৰ পৰা আপুনি নিশ্চিন্ত থাকক ভয় নাখাব মনবোৰ পজিটিভ কৰি ৰাখক বিকজ খুব পজিটিভ কাৰ্ড হয় তেওঁ আপোনাক কমিটমেন্ট দিব খুব সোনকালে নিয়াৰ ফিউচাৰত তেওঁ আপোনাক কমিটমেন্ট দিব লগতে ইউনিয়নৰ এনাৰ্জি ষ্ট্ৰংলি পাইছো ইউনিয়নৰ এনাৰ্জি ষ্ট্ৰংলি পাইছো ৰিইউনিয়নৰ মিৰৰ কৰি আছে ইজনে সিজনক ওকে আপুনি যেনে বৰ্তমান সময়খিনিত যি এনাৰ্জিত আছে যেনেকুৱা ধৰণৰ মনোভাৱনা যেনেকুৱা ধৰণৰ চিন্তা চৰ্চাত আছে আপোনাৰ পাৰ্সনো সেম একেখিনিকে ভাবি আছে আপুনি যি ভাবিছে তেওঁক লৈ তেওঁ হে একেখিনিয়ে ভাবিছে আপোনাক লৈ বেটাৰ কি হ'ব জানেনে আপুনি পজিটিভ মাইন্ডসেট এটা লৈ থাকক পজিটিভ এটিটিউড এটাত থাকক তেওঁ আপোনাৰ কথা পজিটিভলিয়ে ভাবিব আপুনিও তেওঁৰ কথা পজিটিভলিয়ে ভাবক ভয় নকৰিব আপুনি ভয় কৰিলে তেওঁ আতৰি যাব তেওঁ ভয় কৰিব দুই একেবাৰে মিৰৰ এনাৰ্জি পাইছো মই ওকে লাষ্ট এটা কাৰ্ড লম ওকে আপোনাৰ পাৰ্সনে আসলতে আপোনাৰ পাৰ্সনৰ কিবা এটা এনেকুৱা পাষ্ট ট্ৰমা আছে পাষ্টত কিবা তেওঁৰ লগত এনেকুৱা এটা সংঘটিত হ'ল যিটো অধ্যায়ৰ পৰা তেওঁ কমপ্লিটলি আতৰি আহিব পৰা নাই সেই চেপ্টাৰটো সেই অধ্যায়টো তেওঁ কমপ্লিটলি লেট গো কৰিব পৰা নাই আৰু যাৰ কাৰণে তেওঁ বৰ্তমান আপোনাক ভাল পায় যদিও তেওঁ সম্পূৰ্ণৰূপে আপোনাক আসলতে একচেপ্ট কৰিবৰ কাৰণে তেওঁ এটা ভয় এটা তেওঁৰ ভিতৰৰ ফালৰ পৰা এটা ভয় ভাব এটাই তেওঁ বৰকে আমনি কৰি থাকে যাৰ কাৰণে তেওঁ বহুত বেছি কমিটমেন্ট দিয়াৰ কথা চিন্তা কৰিও আপোনাৰ লগত কমিটেড ৰিলেশনশ্বিপত আহিবলৈ তেওঁৰ ইচ্ছা থকাৰ পাছতো ইচ্ছা কৰিও তেওঁ কিবা তেনেকুৱা ধৰণৰ পাষ্টৰ ট্ৰমাৰ কাৰণে তেওঁ ভয়তে আসলতে আপোনাৰ পৰা আতৰি থাকে বৰ বিশেষ একো নাই চিন্তা কৰিব নালাগে এনাৰ্জি চেঞ্জো হ'ব তেওঁ আহিব আপোনাৰ ওচৰলৈ তেওঁ আপোনাক কমিটমেন্টটো দিব Definitely তেওঁ আপোনাক কমিটমেন্ট দিব আৰু এইটো এটা হায়াৰ লেভেল সোলমেট কানেকশনে হয় ওকে পজিটিভলি এনাৰ্জি ক্লেইম কৰক এয়া আপোনাৰ এনাৰ্জি বুলি আপুনি দাবী কৰক তেওঁ খুব সোনকালে উভতি আহি আছে বিলিভ কৰক ওকে থ্যাংক ইউ বাই বাই